নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিয়াৰ আড্ডালৈ স্বাগতম জনাইছোঁ। আমি আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, নতুন কুৱেশ্যন লৈ আহিছোঁ। আমি চাওঁ আমাৰ পৰীক্ষাৰ যেতিয়া আমি এডিআৰই পৰীক্ষা দিবলৈ যাওঁ বা আমাৰ APSC কিবা পৰীক্ষা দিবলৈ যাওঁ বা চেণ্ট্ৰেল কিবা এক্সামিনেশ্যন দিবলৈ যাওঁ, আমি তেনেকৈ কুৱেশ্যন চাওঁ। তো আমি কেনেকৈ কৰিব লাগে সলভখিনি, এনেকৈ আমি কুৱেশ্যনটো আমি ইয়াত সলভ কৰিব ট্ৰাই কৰিম। লগত আমি ইয়াত দুটা বস্তু কৰিম। এটা হ'ল আপোনাৰ বেছিক মেথড দি যাম, যিটো আমি বেছিক ৱে আমি স্কুল লাইফত কৰিছোঁ, এনেকৈ কৰিম। লগত আৰু এটা কি কৰিম, আমি ট্ৰিকত যাম, ঠিক আছে নে? তো লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি ভিডিঅ'টো ভাল পায় লগৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ ভিডিঅ'টো ভাল হেৰি হৈ থাকে তো আপোনালোকে লাইক কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো চাওক, আমি বেছিকেলি কি কৰোঁ, আমি যেতিয়া তেনেকৈ সংখ্যা চাওঁ, আমি ফাৰ্ষ্ট অফ অল কি কৰিব লগা হয়, আমাৰ ফাৰ্ষ্ট অফ অল পূৰণ কৰিব লগা হয়। তো 2 আৰু 12 মাল্টিপ্লাই কৰিলে কিমান পাম, 24 পাম। তাৰপিছত কি কৰিব লাগে, আমাৰ প্লাছ কৰিব লাগে। ফাৰ্ষ্ট মাল্টিপ্লাই দেন প্লাছ, হয়নে? চ' 2 12 যে 24, 24 প্লাছ 1 25। নেক্সট কিমান হ'ব, 3 12 যে 36, 36 প্লাছ 1 কিমান হ'ব, 37 ডিভাইড বাই 3 প্লাছ 6 12 যে কিমান হ'ব, 6 12 যে আপোনাৰ 72 প্লাছ 1 কিমান হ'ব, চ' 73 ডিভাইড বাই কি আছে 6। তো আমাৰ যেতিয়া তেনেকৈ সংখ্যাটো পাওঁ, আমাৰ ফাৰ্ষ্ট ষ্টেপ কি কৰিব লগা হয়, তলৰ সংখ্যাখিনি আমি এলচিএম কৰোঁ, লসাগু লৈ লওঁ। তো আপোনাৰ 2 3 আৰু 6ৰ যদি এলচিএম কৰোঁ, লসাগু লওঁ, এইটো 6 হ'ব। 6 অকল এটা সংখ্যা, যিটো 2 দি ভাগ যাব, 3 দি ভাগ যাব আৰু 6 দি ভাগ যাব, হয়নে? তো আপোনাৰ ইয়াত তলত আমি কি লিখিব লাগিব, এই 6টো লিখিব লাগিব, যিটো লসাগু আছে এইটো লিখিব লাগিব। আৰু তাৰপিছত কি হয়, আমি মনে মনে ভাবিম আমাৰ এই গোটেইকেইটা সংখ্যাৰ লগত লসাগুটো পূৰণ হৈ আছে, গোটেইকেইটা সংখ্যাৰ লগত লসাগু পূৰণ কৰি আছে। তো 2 1 টাইমছ 2 কিমান যাব, 3 টাইমছ। এতিয়া 3 আৰু 25 মাল্টিপ্লাই কৰিব লাগিব, ঠিক আছে ন? নেক্সট 3 1 টাইমছ 3 কিমান টাইমছ, 2 টাইমছ। তো নেক্সট আপোনাৰ 37 লগত 2 মাল্টিপ্লাই কৰিব লাগিব, প্লাছ নেক্সট 6 1 যা 6 1 যা, আপোনাৰ কিমান হ'ব, 73 × 1, ঠিক আছে ন? তেতিয়া আমি যদি পূৰণ কৰোঁ কিমান পাম, 25 × 3 পূৰণ কৰিলে আপোনাৰ পাম 75, 37 × 2 কৰিলে কিমান পাম, 74, 73 × 1 কিমান হ'ব, 73 হ'ব। তলত কি দি ডিভাইড কৰিব লাগে, 6 দি ডিভাইড কৰিব লাগে। তেতিয়া যদি আমি চাওঁ, ইয়াত যদি আমি চাবলৈ যাওঁ, ইয়াত কি আছে, 5 + 4 9, 9 + 3 12, হেন 1 কেৰি 8 হৈ যাব, 8 + 7 15, 15 + 7 কিমান হ'ব, 22। ডিভাইড কি কৰিছে, 6 দি ডিভাইড কৰি আছে। চাওক, এই দুটা সংখ্যাত 3 দি ভাগ যাব, 3 কিমান, 3 2 গুণ, আৰু 3 কিমান যাব, চ' 3 দি গ'লে 3 7 যে 21 আৰু 3 4 যে 12। একুৱেন 3 1 টাইমছ 3 কিমান, 37। তাৰপৰা এনচাৰ কিমান পাই আছে, 37 পাই আছে, হয়নে? এতিয়া আমি ইমান ডাঙৰ প্ৰচিডিউৰ কৰিছোঁ, তাৰপিছত ছল্ভ কৰিব পাৰিছোঁ এনচাৰটো। এতিয়া মই কৈছোঁ কি ইমান সময় আমাক কৰিব লগা আছেনে? তো আপোনাৰ যদি কওঁ নাই ছাৰ ইমান সময় কৰিব নালাগে, কিন্তু বেছিকেলি কেনেকৈ কৰিব লাগে ছল্ভ কৰিব লাগে। চ' 12 1/2 প্লাছ 12 1/3 প্লাছ 12 1/6। তো প্ৰথম পাৰ্ট কি কৰিব লাগে, আপোনাৰ যিখিনি ইয়াত সংখ্যাখিনি আছে, সংখ্যা মই ফ্ৰেকশ্যন পাৰ্ট কৰা নাই, জাষ্ট সংখ্যাখিনি আছে, এই গোটেইকেইটা যোগ কৰিব লাগিব। এইটো ৰুলেৰ কয়, যদি প্লাছ থাকে মাজত চাওক কি আছে, গোটেইকেইটা চাইন প্লাছ আছে, তো প্লাছ কৰিব। যদি ইয়াত যদি বিয়োগ কোড থাকিলে বিয়োগ কৰিলেহেঁতেন। চ' 12 + 12 + 12, তিনিবাৰ যদি 12 যদি যোগ কৰোঁ কিমান পাম, 36 পাম। মাজত সদায় প্লাছ থাকিব লাগিব, ইয়াত মাইনাছ থাকে একো থাকে মতলব নাই, মাজত প্লাছ থাকিব। তাৰপিছত 1/2 ফ্ৰেকশ্যন, নেক্সট 1/3 ফ্ৰেকশ্যনছ, দেন 1/6 ফ্ৰেকশ্যনছ। এতিয়া সিহঁতৰ মাজত কি আছে কৈছে, এটা প্লাছ, নেক্সটটো প্লাছ, তো আপোনাৰ সিহঁতৰ ভিতৰতো কি দিব, প্লাছ প্লাছ দি দিব। তো ইয়াত 36 হৈ আছে। এতিয়া আপুনি যদি 2 3 আৰু 6ৰ যদি এলচিএম কৰে, লসাগু কৰে, 6 পাব। 6 দি আপুনি কৰিলে কিমান পাম, ইয়াত আমি পাম 3, ইয়াত কিমান পাম 2, আৰু ইয়াত কিমান পাম 1। যেনেকৈ আমি ইয়াত কৰিছোঁ ছেইম প্ৰচিডিউৰ ইয়াত কৰিব লাগে, যি মেথড ইয়াত কৰিছোঁ ছেইম মেথড আছে, জাষ্ট এইটো মেণ্টেলি হৈ যায়। ইয়াত কৰিবৰ কাৰণে মাল্টিপ্লাই কৰিব লগা হয় অলপ। চ' আপোনাৰ 3 + 2 কিমান হ'ব, 5, 5 + 1 কিমান হ'ব, 6। তো 36 + 6/6, 6ক কিমান হ'ব বোলেছে 1 টাইমছ। তো 36 + 1 কিমান হৈ যাব, 37। এতিয়া আমি বুজাবৰ কাৰণে ইমানখিনি সংখ্যা ইমানখিনি ষ্টেপ লিখিব লগা হৈছে, কিন্তু যেতিয়া আমি আপোনাৰ
ডাইৰেক্টলি মেণ্টেলি কৰোঁ আমি মুখতে বস্তুখিনি কৰি দিব পাৰোঁ ইমানখিনি আমাৰ কৰিব নালাগে বুজিছেনে তো এইটো আপোনাৰ হয় বেছিক মেথড আৰু এইটো হয় আপোনাৰ ট্ৰিক হয় তো যেতিয়া আপোনাৰ এনেকৈ মিক্স ফ্ৰেকশ্যন যোগ কৰিব দিয়ে বা বিয়োগ কৰিব দিয়ে আমি তেনেকৈ প্ৰচিডিউৰ ইউজ কৰিব পাৰোঁ তো আপোনাৰ এইখিনি যদি ভিডিঅ' ভাল পাইছে আপোনাৰ নিজৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'